Hello everyone, কি খবৰ আপোনালোকৰ থাম্বনেলত দেখিছে আপোনালোকে মই কি গাড়ী দেখাম আজি আপোনালোকক গাড়ীৰ কন্ডিশনৰ কথা কি কম আৰু মই দেখাই দিও আপোনালোকক কিলোমিটাৰটো মই প্ৰথমতে দেখাই দিছো চাওক 28546 চলিছে মাত্ৰ 28000 চলিছে মাত্ৰ গাড়ী ইমান ধুনিয়া টিপ টপ কন্ডিশনত আছে গাড়ীখন কিতিয়াৰ হয় মই জনাই আছো আপোনালোকক চাই থাকক ভিডিওটো প্ৰথমতে মই গাড়ীখন দেখাই দিছো গাড়ীখন একদম টপ মডেলটো হয় Honda City VX খন হয় একদম টপ মডেলটো হয় ইয়াত আপোনালোকে সানুফ টানুফ গোটেইখিনি পাব গোটেইখিনি ফিচাৰ্স যিখিনি লাগে গোটেইখিনি আছে গাড়ীখনত এলয়ৰ পৰা সানুফৰ পৰা পুশ বাটন ষ্টাৰ্টৰ পৰা গোটেইখিনি আছে মই দেখাই দিছো আপোনালোকক গাড়ীখনত কি কি আছে কি নাই দৰ্জাত দেখাই দিছো মই এটো চাওক চাৰিটা পাৱাৰ উইন্ডো এটো ডোৰ লক আনলক এটো মিৰৰ লক আনলক এইফালে আছে আমাৰ হেডলাইট এডজাস্টাৰ এটো অটো ফল্ট এটো ORBM2 এটো অফ কৰি ৰাখিব পাৰে অন কৰিও ৰাখিব পাৰে মানে লক কৰিলে অটোমেটিক ফল্ড হৈ যাব তাৰপিছত ইফালে মিৰৰ এডজাস্টেবলটো আছে ইয়াতে এটো হল মিৰৰ এডজাস্টেবলটো আৰু এটো ORBM এনেকে টিপি দিলে সোমাই যাব আকৌ টিপি দিলে দুখন এনেকে ওলাই যাব গাড়ীখন পুশ বাটন ষ্টাৰ্ট হয় যেটো টপ মডেল হয় ইয়াৰ পৰা গাড়ীখন ষ্টাৰ্ট হ'ব আৰু স্টিয়াৰিংত চাওক আপোনালোকে ইয়াতে ভলিউম আপ ডাউন মিউজিক চেঞ্জ কৰা সোৰ্স ক্ৰুজ কন্ট্ৰোল ৰিসেট কেনসেল এখিনি গুটেখিনি আছে আৰু তলত চাওক ভয়েস কমান্ড ফোন ৰিসিভ কৰা ফোন কাটা এই বস্তুটো তলতো আছে আৰু ইয়াতে আপোনালোকে এই তলৰ পৰা আপোনালোকে এটো স্টিয়াৰিংটো এনেকে আপ ডাউন কৰিব পাৰিব এটো উঠোৱা নামা কৰিব পাৰিব তাৰ পৰা তলৰ পৰা এডজাস্ট কৰিব পাৰিব ফলে সিটটো উহ কৰা আকৌ এনেকৈ ডাউন কৰিব পাৰিব সিটটো এডজাস্ট কৰিব পাৰিব আপোনালোকে ধৰক কোনো কাৰবাৰ যদি হাইটটো অলপ কম হয় দেন এনেকে ডাউন কৰি লব পাৰে বা উখ কৰিও লব পাৰে হেইটো আছে ইয়াতে তাৰপিছত ইফালে চাওক এটো টাচ স্ক্ৰিনটো হয় এটো কোম্পানী ফিটেড মিউজিক সিস্টেম এটো হন্ডাৰে ইনবিল্ট আছে আৰু তলত আছে আমাৰ চাওক অটোমেটিক ক্লাইমেট কন্ট্ৰোল এখিনি তাৰ পিছত ইফালে আছে আমাৰ USB পইণ্ট আৰু 12 ওয়াটৰ চাৰ্জিং সকেটটো আছে ইয়াতে ইয়াতে ধৰক দুটা USB পোৰ্ট আছে আৰু বটল সটল ৰাখিব পাৰে আমৰেষ্টটো আছে আমাৰ এটো চাওক আমৰেষ্টটো ইয়াতে আছে আৰু পিছফালে এসি পাব আপোনালোকে আৰু মেটিং চাওক গাইস মেটিংটো কিমান ধুনিয়া মেটিং লগোৱা আছে গাড়ীখনত এটো চাওক ফ্ৰন্ট সাইডেও চাওক এটো কিবা 3D মেটিং নে কি কয় মই ভালদৰে নাজানো গোটেইটা দৰ্জাত আপোনালোকে পাৱাৰ উইন্ডো পাব আৰু সানৰুফটো আছে সানৰুফটো ইয়াৰ পৰা ওপেন হ'ব মই আৰু খুলি দেখাই নাথাকো খোলাৰ লগে লগে গৰম বতাহ আহিব তাৰপিছত আৰু ভিতৰত তেনেকুৱা দেখাবলগীয়া একো নাই মই বাহিৰৰ পৰা দেখাই দি আছো আপোনালোকক গাড়ীখন কি কন্ডিশনত আছে আৰু গাড়ী পুৰা কমপ্লিট সিল আছে ইঞ্জিন গোটেইখিনি সিল মই দেখালো আপোনালোকক 28000 চলিছে মাত্ৰ বেছি চলা নাই গাড়ী পুৰা কমপ্লিট সিল আছে ষ্টিল মই আপোনালোকক দেখাই দি আছো গাড়ী হোৱাইট কালাৰত আছে একদম টিপ টপ কন্ডিশন একদম A1 কন্ডিশনত আছে গাড়ীত 1 টকাৰ কাম নাই গাইস মই দেখাই আছো বাহিৰৰ পৰা আপোনালোকক বলক গাড়ীখন দেখাই এটো চাওক পুৰা কমপ্লিট কোম্পানী সিল গাইস মই যিমান গাড়ী দেখাও পুৰা কমপ্লিট সিলে পাবো এক্সিডেন্টাল গাড়ী আমি নানো নেদেখাও তেনেকুৱা কথা তো মই ফ্ৰন্ট সাইডৰ পৰা দেখাই দিছো চাওক গাড়ীখন কিমান ধুনিয়া কন্ডিশনত আছে গাড়ী চাওক ফুল বডি কব গলে অৰিজিনাল পেইন্টতে আছে ধৰক বাম্পাৰ সাম্পাৰ অলপ টাচ আপ হৈছে বেলেগ বিশেষ একো তেনেকুৱা কালাৰৰ কাম কৰা নাই গাড়ীখনত ডায়মন্ড কাট এলয় পাবো আপোনালোকে টায়াৰ কন্ডিশন চাওক কিমান ধুনিয়া হৈছে 80 to 90% গ্ৰিপ পাবো আপোনালোকে গুটেইটা টায়াৰ সেম কন্ডিশনত আছে আগৰ বাম্পাৰ পিছৰ বাম্পাৰ পেইন্ট হৈছে সেইখিনি আমি কৰাইছো ধৰক স্ক্ৰেচ ট্ৰেচ আছিল অলপ সলপ সো সেইখিনি কৰাই দিছো কিন্তু গাড়ী নন এক্সিডেন্টাল হয় ফুল গাড়ী পুৰা সিল আছে এটো চাওক পুৰা কমপ্লিট কোম্পানী সিল এটো চাওক আৰু বেক সাইডৰ পৰা চাওক ইয়াত আপোনালোকে চাৰ্জিং পইণ্টটো পাব তলত দুটা 12 ওয়াটৰ চাৰ্জিং সকেট আছে আৰু পিছফালে এচিটোও পাব আপোনালোকে দেখিছে পিছফালে তিনিজন মানুহ আৰামছে ধৰিব আমৰেষ্টটো আছে এইটো দুজন বহিলে আৰামছে এইটো নমাই কিনে আপোনালোকে যাব পাৰিব মই কৈছো আপোনালোক গাড়ী পুৰা কমপ্লিট সিল আছে এইটো চাওক পুৰা কমপ্লিট সিল পুৰা কোম্পানীৰ সিল কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু বা ইঞ্জিন খোলা তেনেকুৱা একো নাপায় আমাৰ তাত গাড়ী হেতু চিন্তা নকৰিব আপোনালোকে হেতু চাওক টায়াৰৰ কন্ডিশন চাওক গোটেইটা সেম কন্ডিশনে পাব গোটেইটা টায়াৰৰ গাড়ী ডুৱেল টোনত আছে টপটো ব্ল্যাকত আছে সানৰুফটো পাব আপোনালোকে দেখালো মই এটো সানৰুফ বেক সাইডৰ পৰা দেখাই দিছো চাওক আপোনালোকক VX হয় Honda City টপ মডেলটো হয় বেক সাইডৰ কন্ডিশন আপোনালোকে দেখিব পাৰিছে বেক কেমেৰাটো পাব আপোনালোকে এইটো বেক কেমেৰাটো আদি কিটো খুলি দেখাই দিছো চাওক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল গাইস পোস্টছ বিলাকো চাওক কোনো সাইডে মাৰ খোৱা নাই একদম ধুনিয়া হৈ আছে স্পেয়াৰ টায়াৰটো দেখাই দিছো চাওক এইটো চাওক স্পেয়াৰ টায়াৰটো
স্পেয়াৰ টায়াৰৰ গ্ৰিপটো চাওক ইউজ নোহোৱা নহয় বাৰু এইটো ইউজ হৈছে বাৰু জেক হুইল গোটেইখিনি পাব আপোনালোকে এইটো চাওক ডিক্কি চিক্কিও ধুনীয়া হৈ আছে গাইজ কোনো চাইডে একো এটা মাৰ খোৱা নাই গাইজ আৰু স্ক্ৰেচ নাই গাড়ীখনত যি আছিল বাম্পাৰ চাম্পাৰত সেইখিনি মাৰি দিছোঁ চাওক এইটো চাইডে দেখালোঁ মই এইটো টায়াৰো দেখাই দিছোঁ আপোনালোকক এইটো চাওক আছে এইখনৰো চিলটো মই দেখাই দিওঁ আপোনালোকক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী আপোনালোকে মোৰ তাত নাপায় মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক কি কণ্ডিশ্যনত আছে চাই লওক এইটো চাওক আগৰ বনেটটো চাওক পুৰা কমপ্লিট চিল আছে কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই এফ্ৰন চেফ্ৰন গোটেইখিনি চিল আছে চাওক মই তল চাইডেও দেখাই দিছোঁ চাওক কোনো চাইডে একো এটা হোৱা নাই লিকেজ চিকেজো একো নাই গাড়ীখনত চাওক এইটো চাওক কোনো চাইডে লিকেজ নাই একো নাই গাইজ ধৰক মই তেনেকুৱা গাড়ী নলওঁ মই বাৰে বাৰে কৈছোঁ আপোনালোকক তথাপি মই আপোনালোকক দেখাই দি আছোঁ চাওক কোনো চাইডে ইঞ্জিনৰ একো ইছ্যু নাই গাইজ মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো আৰু গাড়ীখন যিহেতু পুছ বাটন ষ্টাৰ্ট হয় চ' নিউট্ৰেল কৰি ইয়াৰ পৰা গাড়ীখন ষ্টাৰ্ট হ'ব এইটো চাওক পেট্ৰল ইঞ্জিন হয় হণ্ডা আইভিটেক ইঞ্জিন একদম নৰ্মেল চাউণ্ড ধুনীয়া হৈ আছে মই একদম ওচৰৰ পৰা শুনাই দিছোঁ আপোনালোকক একদম ধুনীয়া হৈ আছে বাকী বেলেগ চাউণ্ড আপোনালোকে পাইছে চাগে ইফালত মানে টাইলছ বা মাৰ্বল পাথৰ কাটি আছে তাৰে চাউণ্ড আপোনালোকে ইঞ্জিনৰ চাউণ্ড বুলি নাভাবিব চ' মই গাড়ীখন অভাৰঅল আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক ফ্ৰণ্ট চাইডে দুটা DRL পাব গাড়ীখনত এইটো চাওক এই দুই চাইডে দুটা DRL জ্বলি আছে ইফালেও জ্বলি আছে মানে ৰ'দৰ কাৰণে ভালদৰে দেখা পোৱা নাই বাকী চাওক গাড়ী কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাড়ী কমপ্লিট গাড়ী চিল আছে ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল গাড়ীখনত এটা স্ক্ৰেচো নাই মানে ধৰক অলপ চলপ পেইণ্ট হৈছে মানে ধৰক এই বাম্পাৰ চাম্পাৰ পেইণ্ট হৈছে মই ক'লোঁ আপোনালোকক মানে গাইজ পেইণ্ট থাকক কোনো কথা নাই এক্সিডেণ্টেল ইছ্যু থাকিব নালাগে মোৰ কথা হ'ল সেইটো এক্সিডেণ্টেল ইছ্যু থাকিলে মানে কি হয় ধৰক দৰ্জা চেঞ্জ হ'ব কিবা হ'ব তেনেকুৱা কথা আৰু কিন্তু আমাৰ গাড়ী গোটেই কমপ্লিট চিল থাকে চিল থাকিলেহে আমাৰ গাড়ী লোৱা যায় চ' তেনেকুৱা কথা অলপ চলপ পেইণ্ট থাকিব পাৰে এইখনত নাই বাৰু বাকী কিবা এখন গাড়ীত আপোনালোকে য'ৰ পৰাই কি নলওক ধৰক মোৰ পৰা নলয় বেলেগৰ পৰা ল'লেও অলপ চলপ পেইণ্ট থাকিব পাৰে সেইটো একো ইছ্যু নাই স্ক্ৰেচ থাকিবই গাড়ীত পুৰণা গাড়ী এখনত তেনেকুৱা কথা এক্সিডেণ্টেল হ'ব নালাগে বাকী পেইণ্ট সৰু সুৰা এইটো হওক বাৰু কোনো কথা নাই চ' মই দেখাই দিছোঁ আপোনালোকক কোনো চাইডে একো এটা স্ক্ৰেচ নাই এইটো চাওক গাড়ী ধুনীয়া হৈ আছে একদম A1 কণ্ডিশ্যনত আছে গাড়ী চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক মই কিলোমিটাৰটো মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো চাওক 28,500 চলিছে মাত্ৰ স্পেয়াৰ টায়াৰটো ইউজ নোহোৱা নহয় ইউজ হৈছে এইখন 2019ৰ হয় চলিছে 28,000 VX-খন হয় একদম টপ মডেলটো হয় ছানৰুফ পুছ বাটন ষ্টাৰ্ট টাচ স্ক্ৰীন গোটেইখিনি পাব আপোনালোকে ডায়মণ্ড কাট এলয়ৰ পৰা আদি কৰি গোটেইখিনি পাব এইখন 2019ৰ হণ্ডা চিটি VX টপ মডেলটো হয় চলিছে 28,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 6,80,000 টকা মানে 6,80,000 ৰিফাইনেন্সো হৈ যাব আৰামছে 6,80,000 টকা এইটো ধৰক অলমষ্ট দিয়া দামটোৱে ক'লোঁ তাৰ পৰাও মই কিবা অকণমান মই আপোনালোকক চাই দিম মোৰ ফালৰ পৰা মই যি পাৰোঁ আৰু কিছুমানে যদি কয় দামটো বেছি হোৱা বুলি দেন চাওক এখন ভাল গাড়ী ল'ব 10-20,000 টকা বা 30,000 টকা বেছি দিলেও মানে গাত নালাগে তেনেকুৱাকৈ ময়ো অ'নাৰৰ পৰা লৈ আহোঁ 20-30,000 টকা বেছি দি মানে নৰ্মেল এখন কিনাতকৈ কণ্ডিশ্যন ভাল দেখিলে মানে ময়ো 20-30,000 বেছি দি লৈ অহা যায় তেনেকুৱা কথা মানে মই হওক মোৰ লগৰজনে হওক যোনে যায় আৰু ভাল গাড়ী এখন পালে চবৰে মন যায় 10-20,000 বেছিকৈ দিওঁতেও গাত নালাগে তেনেকুৱা কথা ময়ো যদি 10-20,000 টকা আপোনালোকৰ পৰা বেছি লওঁ ময়ো ডাঠি কিনে ক'ব পাৰিম যে গাড়ীত একো অসুবিধা নাপায় আপোনালোকে তেনেকুৱা কথা চ' ভাল গাড়ী এখন ল'ব লগা হ'লে ধৰক 20-30,000 বেছি দিওঁতে একো কথা নাই কিছুমান তথাপি কয় আৰু দাম বেছি হোৱা বুলি উপায় নাই মোৰো উপায় নাই বাৰু
সো গাইজ 6,80,000 টকা মই ক'লো, তাৰ পৰাও মই অকণমান মই চাই দিম 6,80,000 পৰা মই যি পাৰোঁ মোৰ ফালৰ পৰা মই চাই দিম। সো গাইজ আজিলৈকে এইখিনিয়ে, গোটেইখিনি দেখালোঁ। লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু হাইপ কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।